আৰু আমাৰ বিভিন্ন জাতীয় দল সংগঠন সমাজৰ বিষয়ববীয়াসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত আমি এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰশাসনিক অফিচত চৰাইদেউ জিলাত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীয় মানুহৰ ভূমিসমূহ বৰ সাংঘাতিক ধৰণে অন্যান্য বিভিন্ন শক্তিৰ জৰিয়তে প্ৰশাসনিকভাৱে কাগজৰ পৰা নোহোৱা হৈছে আৰু ভূ দখলীকৃত মাটিসমূহ ফৰ্চফুলি বেদখল কৰা হৈছে। মই সৰু দুটামান উদাহৰণ দিব বিচাৰিছোঁ। আজি কেইদিনমানৰ আগত আমাৰ সোণাৰী টাউনৰ গাতে লাগি থকা শিঙিৰিতোলা গাঁৱত এটা নিৰীহ আদিবাসী পৰিয়ালৰ ভূমি এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোকে ফৰ্চফুলি এই মাটি দখল কৰি তাতে ঘৰ নিৰ্মাণ কৰিছে আৰু সেই সম্পৰ্কত বিভাগীয় প্ৰশাসনিক বিষয়াক অৱগত কৰাৰ পাছতো ব্যক্তিগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ সবল এটা ষ্টেপ নললে। তদ্ৰুপ ঘটনা কেইবাবছৰ আগত ভজু বগৰীগুৰিত গড় পৰিয়াল আদিবাসী মূলৰ গড় পৰিয়ালৰ প্ৰায় 14-15 বিঘা মাটি ম্যাদী মাটি পৰিয়ালটোৱে নজনাকৈ সেই মাটি অন্য এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ নামত মাটি কাগজে পত্ৰ নামজাৰি। ছেম ঘটনা হাপেকাঠি ৰাজু চক্ৰ অধীনস্থ কঠিয়াকুন্দা গাঁৱৰ একেবাৰে নিৰ্জু পৰিয়াল নিৰু পৰিয়াল, যিটো পৰিয়ালে যুগ যুগ ধৰি মাটি ভোগ দখল কৰা সমান্তৰভাৱে মাটিৰ সম্পূৰ্ণ কাগজ পত্ৰ ম্যাদী পট্টা তেওঁৰ নামত আছে, কিন্তু তেওঁৰ মাটিটো এগৰাকী ভূমাফিয়াই মহিলা ভূমাফিয়া ৰত্না দে নামৰ এগৰাকী মহিলাই এই মাটিডোখৰ খণ্ড খণ্ড কৰি অন্যান্য মানুহৰ ওচৰত বিক্ৰী কৰিছে আৰু যিগৰাকী মহিলাক ভূমাফিয়া হিচাপে ইতিমধ্যে এৰেষ্ট কৰি তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে। কিন্তু তাৰ পাছতো একেটা ঘটনা পুনৰাবৃত্তি কৰি আছে। ঠিক টিঙালী বামলৈ যোৱা যিটো টিয়কঘাটৰ পৰা টিঙালী বামলৈ গৈছে ৰাস্তাৰ কাষত থকা এটা আদিবাসী পৰিয়ালৰ নিজ নামত থকা মাটি জমা মন্দিৰ পৰা তেওঁৰ নামটো গায়ব কৰি বেলেগ এজন নামত মাটি উঠাই দিয়া হৈছে। এই যিটো এটা প্ৰশাসনিক কাৰসাজিৰ মাধ্যমেদি সহজ সৰল নিৰ্জু আদিবাসী চাহ জনগোষ্ঠী মানুহৰ মাটিবিলাক যে লুণ্ঠনৰ প্ৰক্ৰিয়াটো আইনগতভাৱে বুদ্ধি কৰি শক্তি ক্ষমতা প্ৰয়োগ কৰি যে অট্টাই ৰখা হৈছে, আজি তাক বিৰোধিতাৰে আৰু সেই গোটেই ব্যৱস্থাটো বন্ধ কৰিবৰ কাৰণে স্থানীয় জিলা প্ৰশাসন ৰেভিনিউ চাৰ্কুলসকলক আমি এটা দাবী জনাবৰ কাৰণে মানে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে সংবাদমেল আয়োজন কৰিছোঁ। এটা মূল অন্য এটা বিষয় ইয়াৰ লগত আমি সংযোগ কৰিব বিচাৰো, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সোণাৰী টাউনৰ কাষতে লাগি থকা সেউজীপাম গাঁও, যিখন গাঁও এগৰাকী ব্যক্তিয়ে নিজ হাতেৰে এই গাঁৱৰ হাবি জংঘল চাফা কৰি গাঁও প্ৰতিষ্ঠা কৰিছিল। সোণাৰীৰ টাউনৰ কাষতে লাগি থকা সেউজীপাম আদিবাসী প্ৰাথমিক বিদ্যালয়খন তেওঁ প্ৰতিষ্ঠা কৰিছিল। এই প্ৰতিষ্ঠাপক পৰিয়ালটোৰ আজি যিটো ভেটি তেওঁ খুলিছিল, যিটো মাটি তেওঁ খুলিছিল, সেই মাটিটো মনে মনে বেলেগৰ নামত অলৰেডি আবণ্টিত হৈ গ'ল। ৰাজাবাৰী গ্ৰান্টৰ মাটি 7 বিঘা মাটি, তাত 5-6টাকৈ পৰিয়াল আছে। সেই পৰিয়ালবিলাকক মাটি আবণ্টন দিয়াৰ সলনি সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত সমস্ত মাটি কিন্তু আবণ্টন চৰকাৰে গোপনে দিলে। লেণ্ড এডভাইজৰী কমিটি এটা মাটি এলটমেণ্ট দিয়াৰ আগত এই মাটিৰ এক্সিষ্টিং পজিশ্যনত কোন আছে তাৰ এটা সৰজমিন তদন্ত কৰি মণ্ডলে ৰিপৰ্ট দিব লাগে। সেউজীপাম গাঁৱত বসবাস কৰি থকা যুগ যুগ ধৰি বসবাস কৰা এই আদিবাসী চাহ জনগোষ্ঠীয় পৰিয়ালসমূহ সেই মাটিত তেওঁলোকে যুগ যুগ ধৰি ভোগ দখল কৰি খাই আছে আৰু তাৰ বিনিময়ত ৰেণ্টো দিছে, টাউন কমিটিক টেক্স দিছে, গভৰ্ণমেণ্টক খাজনা দিছে চৰকাৰী চিলিং মাটি হিচাপে, গ্ৰান্টৰ মাটি হিচাপে। সেই মাটিখিনি আবণ্টন পাবৰ কাৰণে 90 দশকৰ পৰা সেই পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদনো কৰিছে। ইভেন বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 যেতিয়া গভৰ্ণমেণ্টে লঞ্চ কৰিছিল, তিনিওটা স্কিমত তেওঁলোকে এপ্লাই কৰিছে, কিন্তু পৰিয়ালকেইটাক মাটি দিয়াৰ সলনি তেওঁলোকে সমস্ত মাটি সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত কিন্তু মনে মনে আবণ্টন দিলে কাকো উৎপোচ কৰা নহ'ল। আমি সাধাৰণতে এই কথাটো জানো যে এটা মাটিত কোনোবাই যদি ভোগ দখল কৰি আছে, সেই মাটিটোৰ কাৰণে কোনোবাই যদি আবণ্টন বিচাৰি বা পট্টা বিচাৰি গভৰ্ণমেণ্টৰ ওচৰত যদি এপ্লাই কৰিছে, নিৰ্দিষ্ট তাৰ কাৰণে নিয়ম আছে আৰু নিয়মৰ মাধ্যমেদি সেই পৰিয়ালটোৰ নামত মাটিখিনি আবণ্টিত দিয়াৰ প্ৰভিজন আছে ৰেভিনিউ বিভাগত, যিবিলাক আমাৰ ভূমি সম্পৰ্কীয় আইন আছে তাত আছে। আৰু শেহতীয়াভাৱে গভৰ্ণমেণ্টে এটা কথা স্পষ্টভাৱে তেওঁলোকৰ কেবিনেট ডিচিশ্যন লৈছে যে চাহ জনগোষ্ঠীয় মানুহ য'তেই আছে তেওঁলোকে চৰকাৰী মাটি হওক চিলিং চাৰপ্লাছ মাটিতে হওক যদি বসবাস কৰি আছে, পোনপটীয়াভাৱে মাটিবিলাক তেওঁলোকৰ নামত নামজাৰি হ'ব লাগে, তেওঁলোকে ম্যাদী পট্টা পাব লাগে। আজি সঞ্জীৱ মিৰ্ধা
শকুন্তলা তাঁতী আদি কৰি সেউজী পাম গাঁৱৰ যি হ'ব পৰিয়াল এই মাটি খুলি পেলাই আজি ৭০ বছৰ ধৰি পেলাই তাতে বসবাস কৰি আছে। আজি তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকে ভোগ দখল কৰি কৰা মাটিবিলাক বেলেগৰ নামত আবণ্টিত হৈ গ'ল। আমি শুনিছো বোলে ম্যাদী পট্টাও তেওঁলোকৰ নামত ওলাইছে, সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ নামত ম্যাদী পট্টা ওলাইছে। যোৱাবাৰ যেতিয়া তেওঁলোকে না প্ৰশাসনিক কোনো অফিচাৰ, না মণ্ডল, না মেজিষ্ট্ৰেট, না চাৰ্কুল অফিচাৰ কোনো নোযোৱাকৈ সঞ্জীৱ মেধাৰ বাড়িটোত গৈ পেলাই তেওঁলোকে খুটা পুতি দিলে, পকা খুটা। তাৰ পথাৰত গৈ পেলাই খুটা পুতি দিলে। তাৰ চোতালত গৈ, ঘৰৰ চোতালত মানে সন্মুখত যিটো দুৱাৰেদি ওলাই এই চোতালত গৈ খুটা পুতি দিলে। আমি ডিচিক অৱগত কৰিলো, চাৰ্কুল অফিচাৰক অৱগত কৰিলো, মণ্ডলক অৱগত কৰিলো। তেওঁলোকে ক'লে যে এইটো কোনো ধৰণৰ লিগেল প্ৰচিডিউৰৰ মতে কাম হোৱা নাই, এইটো ভুল কাম কৰিছে কমাৰ্চ কলেজে, আমি এইটো পক্ষত নাই। সেইদিনাখন শকুন্তলা তাঁতীৰ ঘৰত কোনো নথকা অৱস্থাত কমাৰ্চ কলেজৰ প্ৰিন্সিপাল বিমল দেৰ নেতৃত্বত বিপুল দেৰ নেতৃত্বত ১৫-২০ জনীয়া এটা দল গৈ পেলাই তাত খুটা পুতিলে, ঘৰ বনালে, আৰু তেওঁলোকে এটা সীমা বান্ধি দিলে, ডাঙৰ ডাঙৰ মস্ত মস্ত খুটা পুতি দিছে। আরে মাটি এটা ডিমার্কেশন কৰিবৰ কাৰণে মণ্ডল আছে, লাট মণ্ডল। যদি মাটিটো বেলেগ কাৰোবাৰ অধীনত আছে, তেওঁৰ পজিশনটো খালী কৰিবৰ কাৰণে এটা অৰ্ডাৰ ওলাই পেলাই তাত চাৰ্কুল অফিচাৰ যাব লাগিব, বা তাৰ মেজিষ্ট্ৰেট যিটো লোকেল মেজিষ্ট্ৰেট থাকে আমাৰ যাব লাগিব, এডিসি ৰেভিনিউ যাব লাগিব। তাত পজিশন খালী কৰাৰ পাছতে মাটি কাৰোবাৰ নামত আবণ্টিত হ'লহেঁতেন। যদি আইন কানুন বোলা বস্তুটো আছে, কিন্তু খুব এটা শিক্ষানুষ্ঠানৰ মুৰব্বীৰ নেতৃত্বত বিপুল দে নামৰ প্ৰিন্সিপাল গৰাকীৰ নেতৃত্বতে এই ধৰণৰ বলপূৰ্বকভাৱে দখল কৰাৰ যিটো মাটি দখলৰ ভূমাফিয়া কায়দাৰে এই নিৰ্দোষ পৰিয়ালবিলাকক মাটিৰ পৰা উচ্ছেদ কৰাৰ যিটো কৌশল আৰম্ভ হৈছে, আজি আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু এটা কথা স্পষ্টভাৱে কৈছো, সেউজী পাম গাঁৱৰ কোনো এটা পৰিয়ালক মাটিৰ পৰা কোনো উচ্ছেদ কৰিব নোৱাৰে। এই মাটি তেওঁলোকে নিজে খুলি লোৱা মাটি, তাত থকা সেউজী পাম আদিবাসী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা এই পৰিয়ালকেইটা যদি মাটি আবণ্টিত দিব লগা আছে, চৰকাৰ প্ৰথম এই পৰিয়ালকেইটাক মাটি আবণ্টন দি ল'ব লাগিব। এই পৰিয়ালকেইটাৰ নামত মাটি ম্যাদীকৰণ কৰিব লাগিব। তাৰ পাছত যদি অতিৰিক্ত কিবা চৰকাৰী ভূমি থাকে, যেতিয়া কোনো শিক্ষানুষ্ঠান বা অন্য প্ৰতিষ্ঠানক যদি দিয়ে, তাত আমাৰ ক'ব লগা নাই। এক্সিষ্টিং পজিশনত থকা মানুহখিনিক বঞ্চিত কৰি কোনোবা মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কোনোবা ৰাজনৈতিক নেতাৰ আত্মীয়ৰ ৰাজনৈতিক ক্ষমতাৰ প্ৰয়োগ বা প্ৰভাৱৰ ফলত বিভাগীয় ৰাজচক্ৰ বিষয়া যদি এই ধৰণৰ কাম কৰে, তেতিয়াহ'লে আমি ৰাজপথত আহিবৰ কাৰণে কিন্তু বাউণ্ড হৈ যাম। আজি সংবাদ মাধ্যমৰ জৰিয়তে মানে চৰাইদেউ জিলা প্ৰশাসনৰ মুৰব্বী আমি জিলা আয়ুক্ত মহাশয়ক অনুৰোধ জনাও, সেউজী পাম গাঁৱত বসবাস কৰা নিৰীহ চাহ জনগোষ্ঠী পৰিয়ালৰ মাটিৰ পৰা উচ্ছেদ কৰা কাৰ্য আমি কিন্তু কেতিয়াও, বা তেওঁলোকক তাৰ পৰা মাটিৰ পৰা খালী কৰাৰ যিটো অভিযান ৰচনা কৰা হৈছে, অভিযান চলোৱা হৈছে, আমি তাক কেতিয়াও মানে সহ্য নকৰো, তাৰ তীব্ৰ বিৰোধিতা কৰিম। আৰু একেসময়তে যিবিলাক খুটা বলপূৰ্বকভাৱে গৈ বেআইনীভাৱে ফোৰ্সফুলি ভূমাফিয়াৰ কায়দাৰে তাত পুতা হৈছে, খুটাবিলাক শীঘ্ৰে তাৰ পৰা উঠাব লাগিব, অন্যথা এক বিষম পৰিস্থিতি হ'ব, এক ভয়ংকৰ গণ আন্দোলন অনুষ্ঠিত হ'ব। এই সোণাৰী বা চৰাইদেউ ডিষ্ট্ৰিক্টত থকা নিৰীহ আদিবাসী পৰিয়াল, চাহ জনগোষ্ঠী পৰিয়ালৰ মাটি লুণ্ঠন কৰাৰ ৰাজনৈতিক ক্ষমতা ঘটাই, প্ৰশাসনিক ক্ষমতা ঘটাই আমি কেতিয়াও কিন্তু সহ্য কৰিব নোৱাৰিম। ইয়াৰ তীব্ৰ বিৰোধিতা হ'ব। সেউজী পাম গাঁৱৰ পৰিয়ালকেইটাৰ আজি যিটো মনৰ ভিতৰত যিটো ভয় সোমাই দিয়া হৈছে, এটা তেওঁলোকৰ মগজত যিটো হাহাকাৰ চিটুৱেশ্যনৰ ক্ৰিয়েট কৰা হৈছে, তাক কিন্তু আমি কোনো আদিবাসী চাহ জনগোষ্ঠী দল সংগঠন সমাজে সহজভাৱে লোৱা নাই, আমি চিৰিয়াছলি লৈছো। আৰু তৎকালীনভাৱে জিলা আয়ুক্ত মহাশয়ৰ অফিচৰ সন্মুখত এক বিৰাট প্ৰতিবাদী কাৰ্যসূচী ৰিগাৰ্ডিং দিছ মেটাৰ, এই মেটাৰক লৈ পেলাই আমি গ্ৰহণ কৰিবলৈ গৈ আছো। জিলা আয়ুক্ত মহাশয় যিবিলাক মাটি ইলিগেলি মানে সম্পূৰ্ণ গোপনে কমাৰ্চ কলেজৰ নামত আবণ্টন দিছে, সেই আবণ্টন প্ৰক্ৰিয়াটো কেনচেল কৰিব লাগিব। লেণ্ড এডভাইজৰী কমিটিয়ে পজেশ্যন ষ্টাডি নকৰাকৈ মাটিটোত এক্সিষ্টিং কোন মানুহ আছে কোন নাই তাৰ একচুৱেল ৰিপৰ্ট আৰু একচুৱেল প্ৰতিবেদন তেওঁলোকে সাবমিট নকৰাকৈ যদি এই ঘটনাটো কৰিছে, তেন্তে মানে ভূমি যিটো উপদেষ্টা কমিটি আছে সাৰ্কুল লেভেলত তেওঁলোকে মাটি আবণ্টন দিয়া নিয়াৰ যিটো তেওঁলোকৰ কৰ্তৃত্ব আছে, সেইবিলাক কিন্তু সব মানে বুমেৰাং হ'ব। আমি এনকোয়ারি এটা বিচাৰিছো, যিগৰাকী লাট মণ্ডলে এই মাটিটো কোন আছে নাই তার পজেশনটো স্টাডি কৰি পেলাই তাৰ ৰিপৰ্ট সাবমিট কৰিছিল, সেই লাট মণ্ডলে ভুল ৰিপৰ্ট দিছে। সেই লাট মণ্ডলৰ ৰিপৰ্টৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। ভুল ৰিপৰ্ট দিয়াৰ কাৰণে লাট মণ্ডলৰ চাকৰিও
মানে চাকৰিৰ পৰা তেওঁক নিলম্বিত কৰিব লাগে। আমি চিধাই কম, তেওঁ কাৰোবাৰ পৰিচালনাত কৰি কাৰোবাৰ প্ৰলোভনত কৰি অলৰেডি তাত মানুহ থকা অৱস্থাত, অলৰেডি মানুহ ভোগ দখল কৰি খাই থকা অৱস্থাত, তেওঁলোকে ডিপাৰ্টমেণ্টক দি থকা টেক্স ইত্যাদি দি থকা অৱস্থাত পৰিয়ালকেইটা মাটি আবণ্টনৰ কাৰণে আবেদন কৰাৰ পাছতো তেওঁলোকক প্ৰিফাৰেঞ্চ নিদি পেলাই, তেওঁলোকক অগ্ৰাধিকাৰ নিদি পেলাই তেওঁলোকে একজন কোনোবা নিৰ্দিষ্ট মানুহক সন্তুষ্ট কৰিবৰ কাৰণে, এটা অনুষ্ঠানক সন্তুষ্ট কৰিবৰ কাৰণে এই পৰিয়ালসমূহক টেকফুলি উচ্ছেদ কৰাৰ যিটো কাৰবাৰ আৰম্ভ কৰিছে, এই কাৰবাৰ কিন্তু আমি সফল হবলৈ নিদো। আজি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিলো। জিলা প্ৰশাসনৰ মুৰব্বী বিষয়া, জিলা আয়ুক্ত মহাশয়ক আমি আহ্বান জনাওঁ, সেউজী পামৰ আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালৰ ভূমি সুৰক্ষিত হ'ব লাগিব। ইয়াৰ কোনো বেলেগ কথা নাই। সেই মানুহখিনি য'ত আছে তাতেই থাকিব লাগিব। তেওঁলোকে ভোগ দখলীকৃত মাটিৰ ম্যাদী পট্টা তেওঁলোকৰ নামত পাব লাগিব। এইটো আমাৰ স্পষ্ট দাবী আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনালো। নিশ্চিতভাৱে আমি যিখিনি গম পাইছো, ইয়াৰ আগতো কমাৰ্চ কলেজৰ প্ৰিন্সিপাল বিপুল দেৰ লগত আমি এবাৰ আলোচনাত বহিছিলো। আমি তেখেতক কৈছিলো, যদি আপুনি লিগেলি গোটেই বস্তুখিনি যদি মানে ল'বৰ কাৰণে আগবাঢ়িছে, তেতিয়াহ'লে পৰিয়ালকেইটাৰ লগত আলোচনা কৰক। তেওঁলোকে এইটোৱে নকৰি মই খুলি দিগদাৰ পাইছো, যিহেতু তথ্য নাই। আমি গম পাইছো বিশেষ এগৰাকী শক্তিশালী ক্ষমতাশালী ৰাজনৈতিক ব্যক্তিৰ কোনোবা নিৰ্দিষ্ট আত্মীয়ই তেওঁৰ প্ৰভাৱতে গোটেই কাৰবাৰটো হৈছে বুলি বহু কাৰণে কিন্তু এটা বাতৰি আমি শুনিবলৈ পাইছো, এটা সূত্ৰৰ পৰা গম পাইছো। কোন ৰাজনৈতিক নেতা আছে, কোন আত্মীয় স্বজন আছে, আমাৰ তাৰ লেনা দেনা নাই। আমাৰ লেনা দেনা আছে সেউজী পাম গাঁৱৰ আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালক তাৰ পৰা মাটিৰ পৰা কোনো মানে উচ্ছেদ কৰিব নোৱাৰে, মাটিৰ পৰা তেওঁলোকৰ অধিকাৰৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে। এই কথাটো অতি স্পষ্টভাৱে আমি জনাইছো। ইতিমধ্যে তাত 6টা পৰিয়ালৰ মাটি তেওঁলোকৰ সীমা যিটো নিৰ্ধাৰণ কৰিছে, সীমাৰ ভিতৰত পৰিছে। তাৰ ভিতৰত আমাৰ 3গৰাকী নাম আমাৰ হাতত আছে। আমি গোটেইখিনি নামখিনি লোৱা নাই। আমাৰ সঞ্জীৱ মিৰ্ধা, শকুন্তলা তাঁতী, বীৰেন ৰাজপুত। 7 বিঘা মাটি, 7 বিঘা মাটি, 6টা পৰিয়াল। এই যিকেইটা পৰিয়ালে তাত বসবাস কৰি আছে, এই পৰিয়ালকেইটাৰ নামত ইতিমধ্যে 2টা পৰিয়ালৰ নামত PMAY ঘৰ আবণ্টিত হৈছে। বীৰেন ৰাজপুত আৰু শকুন্তলা তাঁতীৰ নামত 80,000 টকাকৈ অলৰেডি এলট হৈছিলে, আৰু তেওঁলোকে 80,000 টকাৰে ঘৰটো মোটামুটি নিৰ্মাণ কৰিছিল। নিৰ্মাণৰত অৱস্থাত আমাৰ সোণাৰী টাউন কমিটিৰ যিগৰাকী চেয়াৰমেন, তেখেতে অবজেকশ্যন আছে বুলি কৈ সেই নিৰ্মাণ কাৰ্য আধাতে বন্ধ কৰোৱালে। যদিও অবজেকশ্যন আছিল, আমি জানো যে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবণ্টিত হোৱাৰ আগত মাটিটোৰ এটা ক্লিয়াৰেন্স বিচাৰে, পইচাখিনি এৰি দিয়াৰ আগত ক্লিয়াৰেন্স এটা বিচাৰে। তেওঁলোকে ক্লিয়াৰেন্স নোলোৱাকৈ পইচাটো কেলে আবণ্টিত দিছিল? তেওঁলোকে যেতিয়া ঘৰটো চেংচন কৰিলে, ডেফিনেটলি এই মানুহগৰাকীৰ হাতত মাটি আছে বা এই মানুহঘৰৰ হাতত মাটি আছে, তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিব পাৰিব, তাৰ কাৰণেও আবণ্টন দিছিল। কিন্তু আমি দেখা পালো আবণ্টিত ধন তাত ঘৰ নিৰ্মাণ কৰাৰ পাছত, সেই ঘৰটো আধা বনোৱাৰ পাছত তেওঁলোকে কি ইনটেনশ্যনত গৈ ঘৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিলে, ই হাতৰ হৈ থাকিল। আৰু তাক লৈ পুনৰ এই পৰিয়ালকেইটাই যেতিয়া টাউন কমিটিৰ ওচৰত মানে কৰিলা, আবেদন জনালে, তেতিয়া ক'লে যে আমি 2-1 মাহৰ ভিতৰত আমি আলোচনা কৰি সেটেল কৰি আপোনালোকৰ নেক্সট কিস্তিৰ ধনটো দি দিম। আজি বছৰ দিন পাৰ হ'ব হ'ল, 2 মাহটো আলোচনা নহ'ল, 3 মাহটো আলোচনা নহ'ল। আমি আচৰিত খাইছো এই জেগাটোত। সেই মাটিত খুঁটা পুতিবৰ কাৰণে কিন্তু খুব টাউন কমিটিৰ চেয়াৰমেন তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া গৈছে। তেওঁতো মণ্ডল নহয়, চাৰ্কুল অফিচাৰো নহয়, এডিচিও নহয়, ডিচিও নহয়, বা পুলিচৰ বিষয়া হয়। কি ইনটেনশ্যন থাকিব পাৰে, কি উদ্দেশ্য থাকিব পাৰে? তেওঁ কৈছে যে নাই বোলে মোৰ এৰিয়া হোৱাৰ কাৰণে মই তাত কোনো নহবৰ কাৰণে গৈছো।
এতিয়া কথাটো হৈছে এগৰাকী চেয়াৰমেনৰ কাম হ'ল তেওঁৰ এলেকাধীন যিটো নগৰ এলেকা তাক ডেভেলপমেণ্ট কৰা, চোৱা চিতা কৰে, এইবিলাক কাম। মাটি বাৰীৰ ক্ষেত্ৰত তেওঁৰ কোনো তাত লাইবিলিটি নাই, তেওঁৰ বিশেষ কোনো দায়িত্ব নাই। এতিয়া চাৰ্কুল অফিচাৰো নহ'ল, মণ্ডলো নহ'ল, গৈ পেলাই কমাৰ্চ কলেজৰ মানুহৰ লগত মিলি তেওঁ গৈ পেলাই খুঁটাটো পুতিছে। এই সত্য কথাটো আজি সকলোৱে মানুহে চৰ্চা কৰিছে। গতিকে নিশ্চিতভাৱে সেই মাটিখিনি কোনোবাই কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণেও ব্যৱহাৰ কৰিবৰ কাৰণে দীৰ্ঘদিনৰ পৰা লাগি আছিল। যেতিয়া স্বাৰ্থটো পূৰণ নহ'ল তেতিয়া কিন্তু বুদ্ধি কৰি পেলাই এটা অনুষ্ঠানৰ নামত মাটিখিনি আবণ্টন কৰিবৰ কাৰণে কাৰসাজি কৰিছে। আমি অনুষ্ঠান এটাৰ কাৰণে মাটিৰ প্ৰয়োজনীয়তা আছে, আমি তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু মাটি কেৱল আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ পৰাই কিয় ল'ব লাগে? এই নিৰীহ মানুহখিনিৰ মাটি কিমান আছে হাতত? এবিঘা 2 বিঘা মাটি আছে মাত্ৰ। এই এবিঘা 2 বিঘা মাটিও যদি ৰাজহুৱা অনুষ্ঠান এটা নিৰ্মাণৰ কাৰণে দি দিব, তেওঁলোকে বেলেগ ক'ত গৈ পেলাই ঘৰ বনাই থাকিব? মাটি কিনিব পৰাকৈ তেওঁলোকৰ ওচৰত আৰ্থিক সক্ষমতা আছে জানো? নাই। গতিকে এই ঘটনাবিলাক ইয়াত মুকলিভাৱে হৈছে আৰু মুকলিভাৱে ইয়াৰ মুৰব্বী বিষয়াসকলে যদি সমৰ্থন দিয়ে নিশ্চিতভাৱে আমাৰ মানুহৰ ওপৰত, প্ৰশাসনৰ ওপৰত আস্থাটো নোহোৱা হৈ যাব। এই আমি আহ্বান জনাওঁ এই হেউজিপাম গাঁৱৰ পৰিয়ালকেইটাক ভূমিৰ পৰা কৌশলগতভাৱে উচ্ছেদ কৰাৰ যিটো অভিযান আৰম্ভ হৈছে ই সম্পূৰ্ণ বন্ধ হ'ব লাগিব। সেই পৰিয়ালকেইটাৰ নামত মাটিখিনি 100% আবণ্টিত হ'ব লাগে, ম্যাদী পট্টা তেওঁলোকে পাব লাগে।